দিবি কিন্তু রে Hi guys, আজি next day shooting আৰু আমাৰ next day shooting ত আজি আমাৰ পুলিচৰ সিন আছে আৰু এইবোৰ পুলিচৰ ডাষ্টবিন আছে আমাৰ থানা লৈছো আমি অতি সুন্দৰ এখন থানা এইখন কি হয় কবচোন আপোনালোকে থানাখন একচুয়ালি এইখন ভালকে চাই লাগে বা কব হা কি আছিল একচুয়ালি থানাখন এই থানাখনে লৈছো আমাৰ ইটাত আছে কেছন আমাৰ মেন মানুহ কেজন যাৰ দ্বাৰা হিয়াত নহলে আমাৰ শুটিং নহয় আৰু ইফালে আমাৰ আৰ্টিষ্ট গোপাল দা কিবা কৈ দিও নমস্কাৰ আমাৰ শুটিং চলি আছে তাতে আমাৰ পুলিচৰ বেল মানে নাইকিয়া হল হে বেলকে মোৰ বেলপাত খুলি দি দিব লগা আছে আৰু এতিয়া এনেকে শুটিং এটা লোকেশন আহি গলো আমাৰ এটা থানা বিশেষকে বেছাই নাপালো আৰু বনাবলৈ সময় নহল হেতু কাৰণে আমি হাৰিকে কৰিলো আৰু এই স্কুল এখনকে ধুনিয়াকে ছানা বনাই লৈছো আৰু ওকে আমাৰ লগত আৰু এজন আৰ্টিষ্ট আছে এইজন আৰ্টিষ্ট সিগনেচাৰ সুবাই আছে আৰ্টিষ্ট কেনেকুৱা অনুভৱ তোমাৰ আমাৰ লগত মানে কাম কৰিছে আগতে এখন আমি কৰিছো নহয় লগত কিন্তু আগৰ শৰ্ট ফিল্মখন মানে আহিবলৈ নেপালে ডিলিট হৈ থাকিলে কিন্তু এবাৰখন আহিবলৈ না কৈ দিয়া এখন অনুভৱটো খুব ভাল হ'ব বুলি আশা কৰিছো আৰু এইখনো আমি মানে ফাৰ্ষ্ট পাৰ্টটো চালে এজন সেকেন্ড পাৰ্ট নতুন এজন মানুহ আহি গৈছে মানে আমাৰ লগত এতে কথা না খাসি নতুন মানুহ নতুন পাৰ্ট আৰু আমাৰ লগত এজন আছে এজন এসআই চাপা মুটকে কিমান উখ মই উখ মুটকে উখ এসআই নহয় একচুয়ালি পুলিশ কনস্টেবল আৰু আমাৰ লগত এজন আছে জুতা পিন্ধি আছে তেখেত কনস্টেবল আমাৰ লগত আৰু এজন আছে এজন জুতা পিন্ধি আছে এটা মাছ লগাব নোৱাৰিছে দেই বিশেষকে মই ইয়াত দেখাই দিছে বস্তু এটা এনেকা মাজতে শুটিঙৰ মাজত বহুত জমনি হৈ থাকে আৰু আমাৰ বিশেষ মানুহ কিজন যিকিজন মানুহ আমাৰ কেমেৰা বেগ পিছত থাকে এইকিজন চাই দিয়া এইকিজন কেমেৰামেনো হয় লগতে আমাৰ এক্টৰছ হয় বাহ এক্টৰছ ডাঙৰ কথা কৈ দিছে ভাল লাগিছে শুনি কিনে এয়া এনেকে কামবোৰ কৰি থাকিব লাগিছে লগতে আমাৰ স্ক্ৰিপ্টখন আছে এইখন স্ক্ৰিপ্টখন না ইয়াত আপোনাৰ ফাৰ্ষ্ট পেজটো স্ক্ৰিপ্ট মা বেন কৰি থৈ দিছে এই ফাৰ্ষ্ট পেজটো লৈছে এইখনেই হ'ল কলমে অলপ বাংগি হৈছে বাৰু সেইটোৱে এইবোৰ আমাৰ এইবোৰ কেমেৰামেনৰ কাম কেমেৰামেনৰ ইয়াত চাব পৰা আমাৰ গাড়ীত পুৰা এইবোৰ কাপোৰ কেনেকৈ আছে ৰাম এইবোৰ চাব পাৰে পুৰা কাপোৰ বেগ আৰু এইবোৰ কাপোৰে এনে কি এনে আৰু আমাৰ থানাখন এখন গাঁৱৰ থানা এইফালে আমাৰ গাড়ীত আৰ্টিষ্ট আছে আৰ্টিষ্ট নেদেখা হৈ থাকিলে আৰ্টিষ্ট এইফালে দেখিলে আৰ্টিষ্ট গাড়ীৰ ভিতৰতে গাড়ী মানে নামে আৰ্টিষ্ট হাই আমাক চেলফি লাগে চেলফি আমি শুটিঙৰ কাৰণে আকৌ নেক্সট এটা লোকেশ্যনত যাবৰ কাৰণে ওলাই ললো ঋতুপন আছে এইপিনে আমাৰ হিৰইন বাইদি আছে চুকত অকণ বিজি হৈ আছে তাৰ পিছত আমাৰ এইখিনি পিলিপলাখিনি লাগিছে পুলিচক খোজকাঢ়ি আমাৰ এই জংঘলৰ মাজত মানে ডেড বডি আৰু ওপৰফালে এইবোৰ মানুহবোৰ আছে প্ৰায় এইফালে গাড়ী ৰাখি চাই গৈ আছে দেই মানে কি হৈছে কি নাই হোৱা এইবোৰ অটো গৈছে এইখনে চাব দেই অটোখন পুৰা মানুহবোৰ ৰিয়েকশ্যন নকৰিব আৰু আমি জংঘলৰ মাজত মংগল চলি আছে কাক চাব লাগে এইজনী আমাৰ হিৰইন দে এতিয়া দেখাইছো সেকেন্ড ডে শুটিং হৈ দিয়া হৈ যাব ইমান নিদিবি হৈ যাব দিন হ'ল ন পৰি থকা এনে পাৰ এখন উঠাই ধৰিছো দেই দিন হ'ল গুচি দিয়া লৈ আছে গুচি দিয়া নিবি হ'ল
ওপৰত দেখা এয়া এতিয়া আমি মধুপ্ৰিয়া মৰা চিন্তি লৈ ল'লোঁ মধুপ্ৰিয়া কৈ দে তোক কেনেকুৱা লাগিলে হা জুকে চুকে কি লাগিছিলে কিয় তোক ক'ত সুমিয়াই দিলে ঢেকীয়া ভাজা নেকি ঢেকীয়া ঢেকীয়া এয়া মধুপ্ৰিয়া আঘাত প্ৰেম 2.0 মৰি গ'ল আৰু ময়ো মৰি গ'লোগৈ আঘাত প্ৰেম 2.0 মধুপ্ৰিয়া কিবা এটা কৰি দিব কিবা এটা কয় বোলে কৈ দে কিবা এটা বহুত বেয়া লাগিলে দেই ইহঁতে মোক ঢেকীয়াৰ মাজত হোৱালে গাড়ী এক্সিডেণ্ট কৰালে মধুপ্ৰিয়া কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা আমাৰ হিৰণ বাইদেউ কেনেকুৱা এক্সপিৰিয়েঞ্চ কৰি দে কি কৰিলে মোক গোটেই মানুহজনী কিবা কৈ পেলালে কেনেকুৱা লাগিছে আজি এতিয়া এইটো চিনত বহুত বেয়া লাগিছে এয়া আমাৰ পুলিচৰ চিন এইফালে আমাৰ আৰ্টিষ্ট আৰু এইফালে আমাৰ আছে এজন আৰ্টিষ্ট আমাৰ পুলিচ আৰু ঠিক আছে পানী লগালে বেছি হ'ব গীত তোলা হৈ দিছে এনে ওপৰৰ বহাই দিয়া হৈ যায় স্কুলটো পানী কৰিছে দে হ'ব কথা কৰিব নালাগে মোৰো কাষ্টমাৰ আহিব হৈছে মাছ চাছ কাটিব পাৰি নেকি মোৰ বাহিৰে ঘৰত অকলে আছে বোলে আপোনালোকে 2.0 শ্বৰ্ট ফিল্মখন চালে কেনেকুৱা হ'ল কেনেকুৱা নাই হোৱা আৰু ডাবিং আমি যিমানখিনি কৰিছোঁ সেইবোৰ গোটেইবোৰ দেখাই আছোঁ আৰু বাকীবোৰ মানে আপোনালোকক আমি কি কয় যে এইটো ডাবিঙৰ ছোৱালীজনী অহা নাই বাকীবোৰতো যিমানবোৰ আছে সিমানবোৰ দেখালে এইবোৰ চাই লওক এনজয় কৰক বৰ্তমান পাই গ'লে আমাৰ এক্ট্ৰেছ বহুত ৰিকুৱেষ্ট কৰিব লগা হৈছে দেই এইজনী আমাৰ বাইদেউ বহুত ৰিকুৱেষ্ট কৰাৰ পাছতহে আহে কি হ'ব বজাই শেষ হোৱাৰ পাছত আহিছে আঘাত প্ৰেমৰ পাৰ্ট 2 মিউজিক চলি আছে পাছত চিনাকি কৰাম আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি আছে দেই এজন কেমেৰামেনো হয় দেই ব্লাৰ তোলা তই এখন কোৰিয়ান চিনেমা ভাবিছ নি ব্লাৰ কৰি দিবলৈ এখন অসমীয়া চিনেমা হয়নে ৰাইজ এখন কোৰিয়ান চিনেমা নহয় ব্লাৰ কৰি দিবলৈ নতুনকৈ শিকিছোঁ ঐ এইটো দি দিবা ক্লিপটো ভাইৰেল যাব কোৰিয়ান চিনেমা আমাৰ ডাবিং চলি আছে ছেকেণ্ড ডে ডাবিং আৰু এইবোৰ চাব পাৰে আৰ্টিষ্ট কোন আছে এইবোৰ আমাৰ এইজন মেইন মানুহজন এইটো কান্দিছে য'ত কান্দাটো মোক হাঁহিছিলে যোৱাকালিতে কান্দিবলৈ নাজানে বুলি নিজে মই কান্দিবলৈ জানিছে নহয় আপোনালোকে আঘাত প্ৰেম 2.0 কোনে কোনে চালে কমেণ্ট কৰিব আৰু যোনবোৰ আমাৰ বিহাইণ্ড দ্য চিন আছে গোটেইবোৰ মই লৈ থৈছোঁ ইয়াতে আপোনালোকে দেখিব আমি আঘাত প্ৰেম 2খন শ্বুটিং কৰোঁতে কিমানখিনি কষ্ট হৈছিলে কেনেকৈ কৰিছিলোঁ আৰু মোৰ লগত আছে আমাৰ বাইদেউ কিবা এটা কৈ দিয়া ইমান ধুনীয়া লাগিছে মোক সঁচাকৈ ভাল লাগিছে